মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। আৰিয়া ডিমেহীৰ লগত ব্ৰেকফাষ্ট কৰি আছে। মই এতিয়া ৰুমটো ঠিক কৰিব লাগিব, গোটেইখিনি বিশৃংখল হৈ আছে। দেখিছেনে কেনেকৈ থৈছে, চব ঠিক কৰিব লাগিব এতিয়া। তেন্তে দিনটো ষ্টাৰ্ট কৰি দিওঁ আৰু দেই। চকলেট উঠিছে, কিমান চকলেট খাব আৰু। ব্ৰেকফাষ্ট কৰি আহিলোঁ, 11:05 হৈ গ'ল। এফালে আমাৰ ৰাইজ আজি ৰাতিপুৱা 5টা বজাতে শুবলৈ আহিছে। কিনো কৰিছে তেওঁহে জানে, ইমান টাইম কি কৰিলে ৰাতিটো ভগৱান জানে। কিন্তু এইটো দেখিলে আৰিয়ে ভয় খায়। সেইটো কালি বাৰ্থডেত উঠিছে, ভালেই পালোঁ মই, ভয় খাই যে। চকী উঠিছে, এঞ্জেল, এইবোৰ ভাল লগা বস্তু এটা আহিছে। ফেনখন আৰিয়াই মানে নগাখন খুব বিচাৰি আছিলে, এতিয়া ময়ো ইউজ কৰিব পাৰিম আৰু। এইখন কেৰম বৰ্ড উঠিছে, এইখন টেবুল, এইখন খুৰাৰ জীয়েকে দিছে দেই, আৰিয়াৰ পেহীয়েকে দিছে। তাৰপিছত এইবোৰ দেখিছেনে, এইবোৰ ইমানেই উঠিছে। কিছুমান বস্তু এতিয়া থৈ দিব লাগিব। এইখিনি কালাৰ পেঞ্চিল উঠিছে, এইখিনি থৈ দিব লাগিব, নহ'লে মিছ ইউজ কৰি দিব যে। দিছে ভগৱান উঠিছে। এইটো ফ্ৰক মাহী আইতাকে দিছে, এইটো অকণমান ডাঙৰ হ'লে পিন্ধিব পাৰিব। এইটো ফ্ৰক, তাৰপিছত এইটো এইটো অকণমান ডাঙৰ হ'ব। এইকেইটা স্কাৰ্ট টপ দেই, এইকেইটা ঠাণ্ডা দিনত পিন্ধিব পৰা যাব, গৰম দিনত নোৱাৰে, গা ফুটি যাব একদম। আৰু এইটো খালি আজু আইতাক হয়, ইয়াৰ কাৰণে আজু আইতাক হ'ব। ইমান ধুনীয়া। ছোৱালী নখ দীঘল হৈছেনে নাই মই চাই থাকোঁ কাটিবলৈ, আৰু মানুহজনৰ নখবোৰ দীঘল হ'লেও মই কাটিব লাগে যে, সেইটোৱেতো আচৰিত কথা। নিজে একদম নাকাটে। মই বোলো তুমি কাটা, নহয় তুমি কাটি দিয়া যে ভাল লাগে। ভাল লগাটো কথা নহয়, এলেহুৱা। এইকেইদিন যে কষ্ট কৰিলে, এতিয়ালৈকে শুইয়ে আছে, 11:30 শুইয়ে আছে। এইফালে জীয়েক এয়া কৰি আছে, আহা নখ কাটি দিওঁ, আহা মা, আহা দেহু, আহা। ৰুমটো ঠিক কৰি ল'লোঁ দেই। এতিয়া ব্ৰেকফাষ্ট কৰিব লাগিছে, 12টা বজাত ব্ৰেকফাষ্ট। কালি ৰাতি কেইটাত শুলা? কেইটা বজাত শুবলৈ গ'লা বিচনালৈ? ৰাতিপুৱা কেইটা বজাত? 3টা। কি কথা ক'বলৈ আহিছা? 4টাৰ পিছত মই মাতিছোঁ তোমাক। নিমখ মানে 5টা। আজি ৰাতিপুৱা ব্ৰেকফাষ্টত মোক ৰিংকুৱে চাহ দিবলৈ পাহৰিলে। মানে আমাৰ আইডিয়া বাৰ্থডেটো ইমান ধুনীয়াকৈ হৈছে নহয়, আৰু আমি যিমান মানুহ মাতিছিলোঁ, 150 মাতিছিলোঁ ন? 150 কিমান হ'ল? 160 মোক হিচাপ তেতিয়াই দিলে, 190 মান হৈছে। 190 মান হ'ল। ভাল লাগিছে মানে, আৰু খোৱা বস্তু যে আগতে বহুত থাকি যায় মানে, এতিয়া অলপ অলপ আছে। আৰু বহুতৰ মানে ছেটাৰডে হৈ গ'ল যে, চিকেনটো থাকিলে আৰু অকণমান পোলাও থাকিলে, পোলাওখিনি আমি ঘৰতে খাই দিব পাৰিম বাৰু, চিকেনখিনিও ঘৰতে খাই দিব পাৰিম। সেইটোৱে ভাল লাগিছে। বস্তুবোৰ এগাল এগাল থাকি গ'লে বেয়াও লাগে ন? কিন্তু থাকি গ'লেও প্ৰব্লেম নাই, কিন্তু কম হ'লে প্ৰব্লেম হৈ যায়। আমাৰ মানে বস্তু এটা আনিলে মানে সদায় এভেইলেবলকৈ আনেই। মানুহজনেতো কালি মাংস বোলে 20 কেজি, ছাগলী মাংস 20 কেজি আনোনি বুলি কৈছিলে। মই বোলো নালাগে দেই, 15 কেজি আনা। মাটন খুৱাইছোঁ, চিকেন খুৱাইছোঁ, দালি, পোলাও, প্লেইন ৰাইচ। কালি মই খানাটো দিব নোৱাৰিলোঁ যে। তাৰপিছত আৰু কি আছিলে, চিকেনৰ কি বনাইছে, চিকেন বাটাৰ মছলা ন? আৰু মাটন হোম ৰেচিপি বনাইছিলে দেই। তাৰপিছত আৰু কি দিছিলে? মটৰ পনীৰ দিছিলে, ভেন্দি কুৰকুৰে দিছিলে, ৰসগোল্লা। সেয়া আৰু ধুনীয়াকৈ হৈ গ'ল। বেছি আইটেম বনালে কি হয়, মানুহে নাখায় গম পাইছেনে? কম আইটেমত ধুনীয়াকৈ বনাব লাগে, ধুনীয়াকৈ খাব। কালি সেয়াই হৈ গ'ল। মই মানুহজনক কৈছোঁ বেছি নিদিবা বোলো আইটেম, কমকৈ দিয়া, তাতে গৰম নহয় জানো। খানাটোও ভাল হৈছে, ভাল লাগিলে আৰু। আমাৰ পেণ্ডেল ভাঙি দিয়া হ'ল। সেইবোৰ বেলুনখিনি তাপ পচি গ'ল। ইফালে তামোল লৈ লৈছে পূৰা।
বাৰ্থডেলৈ বুলি একদম পূৰা এক্সাইটেড হৈ আছিলোঁ যোৱাকালি বাৰ্থডে শেষ হ'ল আজিৰ পৰা একদম এনেকুৱা যেন বেলেগ এলাহ লাগিছে বেলেগ ভাগৰ লাগিছে তেনেকুৱা লাগিছে আৰু এতিয়া 9টালৈ 20 মিনিট আছে বেলেগ শকত হৈছোঁ যোৱাকালি আৰু ফটোবোৰ চালতহে গম পাইছোঁ এনেকৈ পূৰা হাফকৈহে মাৰোঁ এতিয়া ফুল মাৰিলতহে গম পালোঁ কিমান বেছি হৈছোঁ এদিনটো মোক কোনোবা মানুহ এগৰাকীয়ে সুধিয়ে দিলে প্ৰেগনেণ্ট হৈ আছে নি বুলি নতুন খবৰ আছে নি বুলি মই বোলো লাজ পাই গৈছোঁগৈ আৰু দেই প্ৰেগনেণ্ট নহয়ও শকত হৈছোঁ নাই ক্ষীণাব লাগিব দেই বহুত বেছি শকত হৈছোঁ ভাই খোৱাটোকে এৰিব নোৱাৰিছোঁ নহয় শকত হ'বলৈ ভাল ক্ষীণাবলৈ বৰ কষ্ট দেই নাই এতিয়াৰ পৰা কি কৰিম জানে অহা কাইলৈৰ পৰা চাহত একদম চেনি নাখাওঁ অকণমান দুখ লাগিব আৰু অকণমান ভাল কিবা এটা হ'লে কিবা এটাতো এৰিবই লাগিব ন সেইকাৰণে চেনিটো পূৰা এৰি দিম মিঠাই চিঠাই খাই থাকিম আৰু চেনিটো এৰি দিম শ্লিম হ'ম এইবাৰ পূৰা লাগিছোঁ মানুহটোৱে মোৰ লগত কাজিয়া লাগিলেও লাগিব পাই নোৱাৰি আৰু দেই মোৰ বডিটোকে মই দাঙিব পৰা নাই ইমান এপাত হাত হৈ গৈছে এপাত হ'লে নিজে শকত মানুহ বেয়া পাওঁ একচুৱেলি শকত মানুহ বেয়া পাওঁ বুলি নহয় শকত মানুহো হ'লে যে মানুহৰ প্ৰব্লেম হয় সেইটো কাৰণে মই বেয়া পাওঁ এতিয়া মই নিজেই শকত হৈ গৈছোঁ প্ৰব্লেমবোৰ মই নিজেই ফেচ কৰিছোঁ বেছিকৈ থিয় হৈ থাকিব নোৱাৰোঁ বেছিকৈ তললৈ বহি থাকিব নোৱাৰোঁ মুঠতে ধুনীয়া জোখত থাকক নিজৰ শৰীৰটো নিজে ভালে ৰাখক বা নিজে ভালে ৰাখিম আৰু দেখাই আহিম আৰু আশীৰ্বাদ কৰিব দেই অকণমান যেন আৰু ফিটফাট হ'ব পাৰোঁ আৰু এই বাৰু ইমান ডাঙৰ ডাঙৰ মাচুল লৈ এইবোৰ ইমান ডাঙৰ ডাঙৰ মাচুল লৈ থাকিব পাৰি নি বাৰু ইচ ৰাম মই আকৌ মাইকী মানুহ বা ছোৱালী ইমান ডাঙৰ ডাঙৰ হাত হ'লে বেয়া পাওঁ এতিয়া নিজৰে হৈ গৈছে কি হ'ব আবা বেয়া লাগি গৈছে সেইটো ডাইলগ মাৰিব লাগিব এতিয়া নাই ক্ষীণাব লাগিব টিপছ কিছুমান দিবচোন মানে বেছি কষ্ট নোহোৱা ক্ষীণাব যেন পাৰি আৰু পটাপট টিপছ দিব দেই যোনে যি দিয়ে দিয়ক চব ফ'ল' কৰিম কিন্তু জিমটো যাব নোৱাৰোঁ গম পাইছানে জিম গ'লে আকৌ আৰিয়া কষ্ট হ'ব যে জিমটো নাযাওঁ ঘৰতে কৰিম আৰু দিব দেই একেবাৰে নাখালেও আকৌ বেয়া হ'ব নহয় কংকালি হাড় বিউটি বনকেইডালো নাইকিয়া হৈ গ'ল চব নাই মাটিয়ে পোত খাই গ'ল এইবোৰ দেখিছা মঙহে ছোৱালীৰ জন্মদিনটোতে নিজৰ ভাল লগা কামবোৰ কৰিছোঁ আৰু এনেকেই দিন গুজাব এতিয়া নিজৰলৈ ভাল লগা বুলি একোৱেই নাথাকেগৈ গম পাইছানে এনেই মাজে মাজে জমনি কৰি থাকোঁ আৰু জীৱনটো এনেকেই থাকিব লাগিব আপুনি নিজেই হাঁহিব লাগিব নিজেই হহুৱাব লাগিব আপোনাক কোনোবাই হহুৱাবলৈও নাহে আপুনি হাঁহি থকা দেখিলে আপোনাক মানুহে কন্দুৱাবলৈ আহিব সেইকাৰণে নিজৰ হাঁহিটো নিজৰ মাজতে নিজেই জীয়াই ৰাখিব গম পাইছেনে আৰু আনৰ কাৰণে কেতিয়াও দুখ নকৰিব আনে কেতিয়াও আপোনাৰ ভাল হোৱাটোও নিবিচাৰে বেয়া হোৱাটোও নিবিচাৰে কিন্তু কিছুমান আছে আপোনাৰ বেয়া হোৱাটোৱে বিচাৰিব সেইকাৰণে দৰকাৰ নাই আনৰ লগত মাথা নামাৰিব নিজৰ লাইফ নিজে এনজয় কৰক চুলিখিনি কাটি ইমানটো কৰি দিলোঁ দেখিছেনে সেয়া পাৰ্লাৰতহে ভাল হৈ থাকে ঘৰ আহি পোৱাহি লৈ গ'লগৈ এই আংকি পিংকা কিয় নহ'ব চুলিখিনি ওপৰলৈ মেৰিয়াই থৈ দিওঁ যে মোক কোনোৱে ভাল দেখে বেয়া দেখে মোক মেটাৰ নকৰে মই নিজকে ভাল দেখোঁ বছ মই নিজৰ কাৰণে জীয়াই আছোঁ নিজক ভাল দেখোঁ কাৰণে মোৰ কাৰণে কোনোবাই বেয়া দেখিলে বুলিয়ে মই মৰি দিবতো নোৱাৰোঁ ন বহুত শুনিবলৈ পাইছোঁ সেইকাৰণে কৈছোঁ আৰু ধুনীয়া হয়নো তেওঁলোকে কি ফালিছে দেখিছোঁ নহয় পৃথিৱীত মানুহ কিছুমান আছে যে নিজকে বৰ ধুনীয়া বুলি ভাবে কি ফালিছে বাৰু পৃথিৱীখন ময়ো ফালিব পৰা নাই তয়ো ফালিব পৰা নাই তেতিয়াহ'লে কিহৰ ধুনীয়া বেয়া লগত মানুহ কিছুমান মৰি থাকে হা ধুনীয়া হ'লেই নহ'ব ওপৰৰ অৱয়ৱটো ধুনীয়া হৈ একো লাভ নাই মনটো ধুনীয়া কৰিবলৈ শিকক মোৰ মনটো ধুনীয়া গম পাইছেনে মোৰ চেহেৰা একো দৰকাৰ নাই এতিয়া আমাৰ কলিজাটো 2 বছৰ এদিনত সোমালে আৰু দেই এইফালে চকলেট আধা খাইছে এৰিছে আকৌ দোকানৰ পৰা আনিছে এইবোৰে সুখ আৰু যোৱাকালি চেণ্ডেল এযোৰ উঠিছে দেই এইযোৰ বাৰ্থডে এটা যে পাতে গিফ্ট পাবলৈ নাপাতে আমি আমাৰ ছোৱালী সুখৰ কাৰণে পাতিছোঁ হয়নে তাই ফূৰ্তি পাইছে আমি ফূৰ্তি পাইছোঁ আৰু বহুত দিনৰ মূৰত মানুহবোৰ লগ পোৱা হয় এবছৰৰ মূৰত বুলি ক'লেও ভাল লাগে ন মই সেইটোৱে ভাল পাওঁ আৰু মনে মিলা মানুহবোৰ আহিলেতো ক'বই নালাগে মানে কথা শেষেই নহয় লোকে শুনি আমনি পাই যাব
কিন্তু মোৰ কথা শেষেই নহয়। এনেকুৱা লাগে কিয় ইমান সোনকালে যাবলৈ লৈছে মানে তেনেকুৱা, কিন্তু ৰখাবও নোৱাৰোঁ, নিজৰ ঘৰতো কাম আছে ন, সেইটোৱে আৰু মই তেনেকুৱা টাইপৰ জানেনে। যাক ভাল পাওঁ বহুত কথা পাতোঁ, যাক বেয়া পাওঁ, বেয়া পাবলগীয়া বুলি একো নাই, বেয়া নাপাওঁ কাকো, কিন্তু কিছুমানৰ মানে কথা কিছুমান শুনো যে আমুকে মোৰ কথা এনেকৈ কৈছে, তেতিয়া মোৰ মানে মনটোত বেয়া লাগি যায়। সেই বেয়া দুখ যে পালোঁ সেই মানুহটোৰ লগত মোৰ আৰু নিমিলে আৰু, সেই তেনেকুৱা কথা। বাকী মই চবৰে ভাল বিচাৰোঁ দেই, চবৰে ভাল বিচাৰোঁ। সেয়া আৰু তেনেকৈ দিনটো গ'ল আৰু আপোনালোকে ইমান আশীৰ্বাদ কৰিছে আৰিয়াক, বহুত ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ দেই। সদায় কোৱাটো কম ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।